সকলোকে আমাৰ স্বাধীনতা দিৱসৰ বহুত বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু যিসকল মহান মহান ব্যক্তিসকলৰ কঠোৰ পৰিশ্ৰম কঠোৰ ত্যাগ আৰু আত্ম বলিদানেৰে যি আমি এই স্বাধীনতা পাইছোঁ তেওঁলোকলৈ শ্ৰদ্ধা নিবেদিছোঁ তেওঁলোকলৈ নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ আৰু এতিয়া যাওঁ বলক আমাৰ এই স্বাধীনতা দিৱস পালন কৰি এতিয়া মই আহিছোঁ উত্তৰ গুৱাহাটীৰ এইখন হৈছে কলেজ আৰু উত্তৰ গুৱাহাটী কলেজৰ ঠিক কাষতে এইখন উত্তৰ গুৱাহাটী প্লেগ্ৰাউণ্ড আৰু ইয়াতে এইবাৰ স্বাধীনতা দিৱস পালন কৰা হৈ আছে ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু ইয়াতে কোন কোন অতিথি আজি পতাকা উত্তোলন কৰিব আৰু কাৰ্যসূচীসমূহ কি বলক এতিয়া চাওঁ বলক আৰু মই এতিয়া ভিতৰলৈ সোমাই আহিছোঁ আৰু ইয়াতে স্বাধীনতা দিৱস পালনৰ কাৰ্যসূচীসমূহ ইতিমধ্যে চলি আছে আৰু ইতিমধ্যে মুখ্য অতিথিও ইয়াতে উপস্থিত হৈছে এয়া ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কামৰূপ জিলা প্ৰশাসনৰ পতাকা উত্তোলন স্থলীত মুখ্য অতিথি অসম চৰকাৰৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মাননীয় মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱে কুচকাৱাজত অংশগ্ৰহণকাৰী দলসমূহৰ পৰিদৰ্শন কৰিছে আৰু অভিবাদন গ্ৰহণ কৰিছে সংকল্পবদ্ধ হৈ আহিছোঁ আৰু সংকল্পবদ্ধ হৈ থাকিম মহামানৱ মহাত্মা গান্ধীয়ে ইয়াৰ শিপিনীসকলৰ বয়নশিল্পৰ স্বকীয়তাত মুক্ত কৰিছিল ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান আমাৰ দেশ দ্ৰুতগতিৰে প্ৰগতিৰ দিশত আগবাঢ়িছে মাননীয় প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰ আধাৰত হৈছে যে মানৱ এজুপিকৈ গছ পুলি ৰুই সৰ্বমুখ ৩ কোটি গছ পুলি ৰোপণ কৰা হ'ব পৰিৱেশ নিয়ন্ত্ৰণ আৰু ইতিমধ্যে মন্ত্ৰী মহোদয় ডাঙৰীয়াৰ ভাষণ চলি আছে আৰু আজি প্ৰখৰ ৰ'দো দিছে আৰু এতিয়া ইয়াতে সীমান্ত আৰু মই দুখন চকী পাইছোঁ ইয়াতে বহি লৈছোঁ আৰু ইয়াৰ পৰাই স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহ আমি চাই আছোঁ গুৱাহাটীতে আমি আমাৰ চকুৰ আগত আগতে আমি এখন দলং এৰিছোঁ গুৱাহাটী এতিয়া গুৱাহাটীত দুখন দলং হৈ গ'ল এখন এই দলংখন হ'ব স্বাধীনতা দিৱসৰ সকলোতকৈ ভাল লগা বিষয়টো হৈছে আৰক্ষী জোৱান আৰু যি স্কাউট এণ্ড গাইডৰ ল'ৰাসকল আছে তেওঁলোকে যি ইয়াত পেৰেড কৰিব সেইটো চাই খুবেই ভাল লাগে আৰু ইতিমধ্যে সেই অনুষ্ঠানটো আৰম্ভ হ'ব আৰু এতিয়া চাওঁ বলক পেৰেডৰ প্ৰথম দল এছএছবি ৰঙিয়া প্লেটুন কমাণ্ডাৰ ASI প্ৰবল কুমাৰ দত্ত আৰু এতিয়া আমি স্বাধীনতা দিৱস পালন কৰি আহিলোঁ পালন কৰি আহি IIT গেটৰ এইখিনি ঠাইত ৰখিছোঁ আৰু এইখিনি ঠাইত ভালেখিনি ডাঙৰ ডাঙৰ কৃষ্ণচূড়া গছ আছে আৰু ছায়া মুঠতে আজি ৰ'দটো খুবেই দিছে সেইকাৰণে ৰ'দৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ইয়াতে অলপ সময় ৰখিলোঁ এফালে সীমান্ত আছে আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ